মই বেগে হয় পঞ্চায়ত গৈছো আপোনালোকে সময়মতে যিটো সুবিধা পায় তেনেকে লৈ ল'ব লাগে মানে আমাৰ ইয়াতে যিখিনি মানুহ আমাৰ প্ৰজেক্ট কেইটাত কাম কৰি আছিলে আঁচনিখিনি তো এই যোৱা মাহত মানে অক্টোবৰ মাহত মাত্ৰ 4 দিনৰ কাম হৈছে 4 দিনৰ কামৰ আজি যিহেতু মাহটো পুৰাই হৈ গ'ল 4 দিন কাম হ'লেও আমি তেওঁলোকৰ যিখিনি মাননি প্ৰাপ্য তেওঁলোকক আজি আমি বেনিফিচিয়াৰীখিনিক ধৰক 2-এগৰাকীক দি দিছোঁ বাকীখিনি ছিনিয়ৰ ছুপাৰভাইজাৰখিনিক তেওঁলোকক আমি যিখিনি মাননি পায় প্ৰাপ্যখিনি তেওঁলোকক আজি সমজাই দিলোঁ তেওঁলোকে নিজৰ হিচাপ মতে গোটেইখিনি লৈ যাব পাৰিব স্থানটো আছিলে আমাৰ আজি আৰিমাৰী গাঁও পঞ্চায়ত 1 নম্বৰ আৰিমাৰী গাঁও পঞ্চায়ত দলগাঁও সমষ্টি ভৱিষ্যত পৰিকল্পনা মানে আঁচনিটো বহুত আছে লৈ আহি আছোঁ মহিলাক লৈও আঁচনি আছে আজি তাকে এনাউন্স কৰিছোঁ মহিলা গোটৰ কোনো ধৰক তেনেকুৱা ধৰণৰ আঁচনি বুলিবলৈ ওপৰৰ পৰা অহাও নাই কিন্তু মই নিজৰ বাবিয়াকে যিহেতু মহিলাখিনি মোৰ লগত কাম কৰি আছে অহা মাহলৈ আমি এইটো অঞ্চলত প্ৰতিটো অঞ্চলতে হেৰি কৰিম বিলাম কিন্তু অহা মাহত এইটো অঞ্চলত আমি অলপ মহিলাসকলৰ গোটখিনি হেৰি কৰি তদাৰক কৰি অলপ পশুধন যেনেকৈ ধৰক হাঁহ কুকুৰা তেনেকৈ অলপ পোৱালি অলপ দিম মানে তেওঁলোকক প্ৰজেক্টটোৰ নাম বুলিবলৈ এইটোৱে নাই মহিলা সবলীকৰণ ক'ব পাৰে কৃষকৰ সবলীকৰণ ক'ব পাৰে এই তেনেকুৱা আমি একো প্ৰজেক্ট নাম দিয়া নাই নাম দিয়া বস্তুবোৰ সদায় নাইকিয়াই হৈ যায়গৈ নাইকিয়া নোহোৱাকৈ কাম কৰোঁচোন বুলি কামখিনিয়ে কৰিবলৈ আহিছোঁ আচলতে আমি বস্তুখিনি বাহিৰৰ পৰা আনিছোঁ আমি প্ৰজেক্টখিনি বাহিৰৰ পৰা আনি আমি নিজাববীয়াকৈ কৰি আছোঁ পইচা মাৰি গুচি যাব শব্দটো আচলতে তেওঁলোকে কথাটো কওঁতেই তেওঁলোকে নিজে বুজি পাব লাগিছিলে কেনেকুৱা ধৰণৰ কথা কৈছে তেওঁলোকে পইচা মাৰি গুচি যাব তেতিয়াহে কোৱা হয় যেতিয়া মই আপোনালোকৰ পৰা পইচা লওঁ বা তেওঁলোকৰ পৰা কিবা এটা লওঁ এই মানুহখিনিক আপোনালোকে বেনিফিচিয়াৰীখিনিক নিজে গৈ এঘৰে সুধিব পাৰে না আমি তেওঁলোকৰ পৰা কিবা কাগজ পত্ৰ বিচাৰিছোঁ না আপুনি তেওঁলোকৰ পৰা কিবা লৈছোঁ মাত্ৰ তেওঁলোকৰ সৰু পথাৰখনৰ সৰু চুকটোত গাঁত এটা খান্দি সেই গাঁতটোত আমি তেওঁলোকৰে যিখিনি ধান খেৰ সেইখিনি জ্বলাই সেই প্ৰডাক্টখিনি বায়'মাছখিনি জ্বলাবলৈ আমি তেওঁলোকৰ পথাৰতে তেওঁলোকৰ মাটি শুদ্ধীকৰণ কৰিবলৈ ব্যৱহাৰ কৰিছোঁ তাত আপোনালোকে নিজে ভাবি চাওকচোন তাত আমি পলোৱা বা তাত ঠগবাজি কৰা কিবা আছেনে আৰুতো আমি বহুত শুনিছোঁ যে গছপুলি আমি দি আছোঁ গছপুলি বিতৰণ কৰিছোঁ তো গছপুলি বিতৰণ কৰোঁতে মানুহখিনি গৈ কৈছে তোক গছপুলি দিছে মাটিখিনি লৈ দখল কৰিব এনেকুৱা হাঁহিয়াতৰ মানে পাত্ৰ সেই মানুহখিনি যোনে এইখিনি ভাবিছে যে এটা গছপুলি বা 10টা গছপুলি বিতৰণ কৰি মানুহৰ মাটি দখল কৰিব পাৰি এইখিনি মানে যোনে তেওঁলোকক ক'বলৈ শিকাইছে সেই মানুহখিনিও আচলতে নিজে ভাবিব লাগে তেওঁলোকৰ কিমান স্তৰৰ মানুহ মানে এতিয়া বুজিব পৰা গৈছে যে দুখীয়া মানুহৰ পকেট গৰম হ'লে মানুহে খুবেই বেয়া পায় আমি সেইটোৱে নটিচ কৰিছোঁ কিন্তু লাষ্টত কি হয় সেই মানুহখিনি আকৌ আমাৰ মানুহখিনিকে আহি পেলাই কয় আমাকো সুবিধা এটা কৰি দেচোন যদি ভাই তোমালোককে ইমান সুবিধাও লাগেই তেতিয়াহ'লে মিছা কথাখিনি কিয় হেৰি কৰি ফুৰিছা স্কিম আছে বহুতো স্কিম আছে আগলৈ এতিয়া সদ্যহতে আমি কৃষক সবলীকৰণৰ ওপৰত হৈছোঁ এতিয়া আমি আজি আৰম্ভ কৰিলোঁ আমি ডাবল পেডি প্ৰজেক্ট এটা বড়ো ধানখিনি যেতিয়া কাটি পেলাই ধান হ'ব নৰা হ'ব সেইখিনি আকৌ জ্বলাই বায়'মাছ প্ৰডাক্ট বনোৱা হ'ব এতিয়া সেইটো আৰম্ভ হৈছে প্ৰথমতেতো 2টা স্কিম চলি আছে তাৰপাছত তাৰ মাজতে আমি গছপুলিখিনিও দি আছোঁ মানুহখিনি